চৰকাৰী আৱাসৰ তালিকাত আপোনাৰ নাম আছে নেকি? হিতাধিকাৰীসকলক সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 17 মাৰ্চ অৰ্থাৎ কালিলৈ হিতাধিকাৰীসকলে লাভ কৰিব প্ৰথম কিস্তিৰ ধনৰাশি। চৰকাৰী আৱাসৰ তালিকাত আপোনাৰ নাম আছেনে নাই আপুনি পৰীক্ষা কৰক। চৰকাৰৰ এই আঁচনিৰ বাবে আপুনি বাৰু এপ্লাই কৰিছিল নে? যদি কৰিছিল, কৰাৰ পিছতো আপুনি বঞ্চিত হৈ ৰৈছে নেকি এই আঁচনিৰ ধন লাভৰ পৰা? তেন্তে আজিয়ে যোগাযোগ কৰক। সবিশেষ জানিবৰ বাবে এটা কমেণ্ট কৰক। আমি পৰৱৰ্তী সময়ত আপুনি কিদৰে যোগাযোগ কৰিব এই সন্দৰ্ভত দাঙি ধৰিবলৈ চেষ্টা কৰিম। এই সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল শুনো আহক। চৰকাৰী আঁচনিৰ বিষয়ে বা আমি চৰকাৰে লোৱা নতুন এটা উদ্যমৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ ইয়াত আমি সমবেত হৈছোঁ। আপোনালোকৰ সকলোৰে মনত আছে যে কিছুদিন আগতে কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই অসম ভ্ৰমণ কৰিছিল আৰু সেই সময়ত তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে এই বিত্তীয় বৰ্ষত প্ৰায় 3.5 লাখ নতুন আৱাস তেখেতে মঞ্জুৰ কৰিব আৰু অহা বছৰো সম পৰিমাণৰ ঘৰ বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দুখীয়া লোকসকলৰ বাবে অনুমোদন কৰিব। অসমত আমাৰ যিখন আমি ৱেট লিষ্ট বুলি কওঁ, অৰ্থাৎ আগতেই নিৰ্বাচিত হৈ থকা ব্যক্তিৰ যিখন অপেক্ষাৰত তালিকা, সেই অপেক্ষাৰত তালিকাখন 7,60,000 ব্যক্তিৰ অপেক্ষাৰত তালিকা আছিল। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি আমাক 3,80,000 নতুন ঘৰ তেখেতে আমাক আবণ্টন দিয়ে আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে অহা 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব। অৱশ্যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ অধীনত থকা অঞ্চলটোৰ হিতাধিকাৰী সভালৈ নাহে। বাকী পলাশবাৰী, হাজো, শুৱালকুছি, ছয়গাঁও, বকুৰ, ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব। আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল-মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব।